আজি 3 দিন হৈ গ'লগৈ আৰু কামলৈ নোযোৱা। ঘৰত খাবলৈ এটা চাউলো নাই। আজিকালি ল'ৰা ছোৱালী তুলি লাভেই নাই। বুঢ়া বয়সত মাক বাপেকক অকলে এৰি মেলি চহৰত আছেগৈ। গ'লেও বোৱাৰীয়ে মান চনহে নাপাতে, ঘৰৰ পৰা উলিয়াই পঠিয়াই দিয়ে। কি যে হ'ব, কি ভাবে সিহঁতক মই ইমান কষ্টৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ। আজিকালি মাক বাপেক চিনি নোপোৱা হৈছে। আজি সিহঁতক ৰাতিপুৱা গধূলি বজাৰত বহি বহি শাক জৰতৰ পৰা বিচাৰি আনি মেলি পঢ়ালোঁ। চাকৰি পালে মাক বাপেকক পাহৰিলে। মোৰ কথা বাদে দিছোঁ। ৰোগীয়া মাকজনীৰ কথাটো অকণমান ভাবিব লাগিছিল। সিহঁতৰ সেইটোও ভাবিবলৈ আহৰি নাই। হেৰি, আজিও কামলৈ যোৱা নহ'বই নি? আজিও কামলৈ যোৱা নহ'লেচোন আমি কি খাই থাকিম? বৰ চিন্তা হৈছে আমাৰ ভৱিষ্যতটো লৈ। ভৱিষ্যত মানেনো কি আৰু, আধা বয়স গ'লেই। বুঢ়া বুঢ়ী বয়সত কি হ'ব বাৰু আমাৰ? হেৰি, কিবা এটা কৰক, নহ'লে কাৰোবাৰ ৰমেনহঁতৰ ঘৰৰ পৰা অলপমান চাউল লৈ আহোঁগৈ। খেতিও কৰিব নোৱাৰা হৈছোঁ কঁকাল বিষৰ পৰা। বৰ দিগদাৰ হৈছে অ'। ল'ৰাটোৰ ওচৰলৈকে যাওঁ নিবা, ক্ষমা খোজোগে। কেনেবাকৈ যদি কিবা ভুল কৰিছোঁ ক্ষমা কৰি দিব বুলি। তাৰ ভৰিত ধৰি ক্ষমা খুজিবই বলক। আমি ভুলতে চাগে কিবা কৈ পালোঁ, সেইকাৰণে সি আমাক ইমান বেয়া পাইছে। ৰ'বা, কিবা এটা কৰিব লাগিব। ৰ'বা, কিবা এটা কৰিম। তুমি ইমান চিন্তা কৰি থাকিবাচোন। আনিমগৈ ৰ'বা, ক'ৰবাৰ পৰা যি কৰি কেনে হ'লেও মই আজি চাউল অকণমান দানা ব্যৱস্থা কৰিব লাগিব। নাই দিয়া, তুমি বাবাৰ ওচৰলৈ যাব নালাগে। বোৱাৰী এনেও বেয়াই পাই দিয়াচোন। গৈনো কি কৰিবা? এনেই দুটামান কথাহে শুনি আহিব লাগিব। মনটো এনেই বেয়া লাগিব। নালাগে, ৰমেনৰ ঘৰৰ পৰা হ'লেও অকণমান খুজি আনি মেলি সেনেকৈ খাওঁ আৰু। উপায়তো নাই, সেনেকৈ খাব লাগিব এতিয়া। তুমি বাবাৰ কথা উলিয়া বাৰু। বাবাই এনেই বেয়া পায় আমাক। পিছতে গ'লেই আমাৰ কাৰণে তাহাঁতৰ অশান্তিয়ে হ'ব। কিয়, মনত নাই জানো তোমাৰ? বোৱাৰীয়ে এবাৰ কৈছিলে নহয়, তহঁতৰ কাৰণে আমাৰ সংসাৰত জুই লাগিছে বুলি। নালাগে দিয়া, সিহঁতৰ সংসাৰত জুই লগাবলৈ নাযাওঁ আমি দিয়া। সিহঁতে সুখত আছে, সুখত থাকক। আমি চলিম দিয়া, কেইবছৰনো জীয়াই থাকিম দুটাই। সেনেকৈ কষ্ট মষ্টকৈ চলিম দিয়া। আগতেও সেনেকৈ চলিয়ে আহিছোঁচোন আমি। হ'ব দিয়ক, যিকোনো প্ৰকাৰে হ'লেও নোৱাৰিলে ক'ব। মই ৰমেনৰ ঘৰৰ পৰা অলপ খুজি আনিমগৈ। আপোনাৰো বয়স হৈ আহিছে, গধুৰ কামবিলাক কৰিব নোৱাৰা হৈছে। মিছাতে কষ্টহে হৈছে। ডাঙৰ মাক ছাগলীজনীকে বিক্ৰী কৰি দিয়া নি? কেইটকামান পাম, চাউলে চব্জিয়ে কিনিব পাৰিম। তাকেহে ময়ো ভাবিছোঁ সেইটোকে। নহ'লেচোন আমাৰ পইচা আহিবলগীয়া একো ৰাস্তাই নাই। সেইটোকে বিক্ৰী কৰি দিওঁ চাগে। সেইজনীকে বিক্ৰী কৰি মেলি চাউল অকণমান কিনি লৈ আহিব লাগিব। এতিয়া নোৱাৰিছোঁ আৰু ছাগলী বান্ধিবলৈ। এতিয়া চব খেতিৰ সময়, লোকৰ বাৰীত সোমাই মেলি খাই শেষ কৰি দিলে মিছাতে এনে কথাই শুনিবলগীয়া হয়। ছাগলীবিলাকৰ কাৰণে এনেই মিছাতে বেয়া হ'বলগীয়া হয়। সেইটোৱে কৰোঁ, বিক্ৰী কৰি দিওঁ। মানুহ মাতি আনিব। খুৰী, আপোনালোকৰ কিবা ছাগলী আছিলে বুলি কোৱা শুনিছোঁ, বিক্ৰী কৰিব নে কি কৈ থকা শুনিছিলোঁ। সেইদিনাখন কাৰ মুখত শুনিছিলোঁ জানো? সেই কি কয়, বিক্ৰী কৰিব নি? এখেতে সুধিবলৈ পঠিয়াইছিলে। আমাৰ ছাগলী কেইজনীমান লাগে বুলি সেইফালে ফাৰ্ম এখন খুলিম, চাপৰিত ফাৰ্ম এখন খুলিব লৈছে নহয়। সেই ভাবিছোঁ আপোনালোকৰ ছাগলীজনীকে বিক্ৰী কৰি দাম দৰ মিলে যদি কিনি ল'ম বুলি ভাবিছোঁ আমি। বেলেগে লোৱাত কটি এনেও দিবই যেতিয়া। বোৱাৰী, তুমিহে ভালে কৰিলা দিয়া আহিলা। মইহে ভাবিয়ে আছিলোঁ ছাগলীজনী দিয়া কথা। ভালে হ'ল তুমি আহিলা, তোমালোককে দিব পাৰিম। দাম দৰ কথানো কি ক'ম, বেলেগক যেনেকৈ দিওঁ সেনেকৈ দিবা মিলাই মেলি। নহয়, সুধিবহে পঠিয়াইছোঁ। যদি দিয়েহে এখেতে আহিব, দাম দৰ এখেতে মিলাব। মই এইবিলাক নাজানো। মোক পটককৈ যাচোন সুধি আগে বুলি কওঁতে এফালে কামো আছিলে আৰু সেইকাৰণে সুধি কেনে যাওঁ বুলি। দিব নহয়, এতিয়া দিয়ে যদি ভালেই হ'ব। এখেতক কৈ দিওঁগৈ। এখেতে আহিলে এখেতৰ লগতে দাম দৰ মিলাই ল'ব আৰু। মইনো এই মাইকী মানুহজনীয়ে হয় কেনে কি দাম দৰ মিলামনো? মই এইবিলাক নাজানোৱেই যেতিয়া ভালকৈ। ধুনীয়াকৈ দুটা মিলাই ল'ব। পিছে আপোনাৰ গা চা বেয়া নি বাৰু? গানো বেয়া নহয়, মনহে বেয়া। সেই কি কয় বোলে, কামলৈ নাই যোৱা যে বহুত দিন। সেই পইচা কিয় নাই হাতত, চাউলো নাই। তাকে ভাবিছোঁ চাউল অকণমান লৈ আহোঁগৈ কাৰোবাৰ পৰা। বোৱাৰীহঁতৰ চাউল উলিয়াই থৈ দিয়া আছে নি? যদি অকণমান দিবাচোন। সেই কি কয় বোলে, মইতো ঘূৰাই দিম। নহ'লে ছাগলীজনী তুমি যেতিয়া দিবা নহয়, তাৰপৰা কাটি ল'বা। চাউল তাউল নাই, ভোকে পিয়াহে থকা নিচিনা হৈছে আমি মানুহখিনি। বোৱাৰী, তেনেকৈ কৰি দিবাচোন। ছাগলীজনী দিয়া এনেও কিনিবাই যেতিয়া চাউলকে অকণমান দিবা। আমিও এনেই কিনিবই লাগিব। ছাগলীজনীতে মিলাই দিবা। কামলৈও যাব পৰা নাই, বয়সো হৈ আহিছে দিয়াচোন। সেই কামলৈ যাব নোপোৱাৰ কাৰণে দিগদাৰ হৈছে এইকেইদিন চলিবলৈ। হ'ব দিয়ক, লৈ আহিব দিয়ক। বাদ দিয়ক, সেই ছাগলীজনীৰ লগত মিলাব নালাগে। এনেও আপুনি আগতে আমাক বহুত সহায় কৰিছে। আমাৰ যেতিয়া নাছিলে আপোনালোকে বহুত সহায় কৰিছিলে বুলি কৈছে নহয়, মাহঁতে কৈ থাকে আগতে। ল'ৰাক পঢ়াওঁতে, আমাৰ এখেতক পঢ়াওঁতেচোন বহুত সহায় কৰিলে। দুটা ল'ৰাক একেলগতে পঢ়াইছে। আমাৰ এখেতকো নিজৰ ল'ৰা বুলি ভাবি মেলি আপুনি বহুতখিনি কলমে পত্ৰ আনি দিয়ে বুলি কৈ থাকে অকল। পিছে এই দাদা কিয় চহৰৰ পৰা নাহাই হ'লচোন? আপোনালোকে ইয়াত ইমান কষ্টৰে থাকে, ইমান বুঢ়া বয়সত এতিয়া কাম কৰি হাজিৰা কৰি খাই আছে। দাদাই কি অকণমানো বেয়া নালাগেনে?
তাত যে চহৰত আছে এনেকৈ আছে খবৰ এটাও নলয় পাই। সেইদিনাখন মই চহৰত দেখিছিলোঁ, নামাতিলে পাই মোক। এখন ডাঙৰ একদম বিলাতী গাড়ী লৈ মেলি একদম ডাঙৰ এটা হোটেল নে ৰেষ্টুৰেণ্ট নে কি কয় সেনেকুৱা এটাত সোমাই মেলি খাই আহিছে পৰিয়ালটি হয়। নাই মোক আৰু এখেতক ওচৰৰ পৰা গৈছোঁ, মাতে খাই নিদিলে। কিনো ক'বা আৰু বোৱাৰী, ধনী হ'ল, মাক বাপেকক পাহৰিলে, ওচৰৰ লগৰ বন্ধুক পাহৰিছে, গাঁওখনক পাহৰিছে। চাকৰি পালে, আগতে কষ্টত ডাঙৰ দীঘল হোৱা, এতিয়া চাকৰিটো পাই মেলি টকা পইচা বহুত হ'ল, সেইকাৰণে পাহৰিছে দিয়া। একো নহয়, এদিন পস্তাব। মই কৈছোঁ নহয়, ইমান কষ্টৰে বাপেকে কেঁচা ঘাম মাটিত পেলাই মেলি একেবাৰে তাক পঢ়ালে। ৰাতিপুৱাৰ পৰা গধূলি শাক বিচাৰি পিছদিনা আকৌ বজাৰলৈ নি মেলি চহৰৰ নিচিনা ঠাইত পঢ়ালে। এতিয়া পাহৰিছে সেই মাক বাপেককে। মাকে দুবেলা নেখায়, দুসাঁজ ভাত নেখাই মেলি সি খাব বুলি চাউল পঠিয়াই চহৰলৈ, কষ্টৰে মূৰত ধান নি মেলি কুটাই কিনে চাউল বিক্ৰী কৰেগৈ। নাই, পাহৰিলে সেইবিলাক। কি জানো এইটো ল'ৰাটো কি হ'ল নে গম নাপাওঁ মই। এৰা, অকল বাবাকে দুখিলেও নহ'ব। কিজানি আমাৰ গাতো ভুল আছিলে, আমিয়ে তাক শিক্ষা দিওঁতে কিজানি কিবা ভুল কৰিলোঁ। আমাৰ গাতো ভুল থাকিব পাৰে, অকল তাকে দুখী থাকিলে নহ'ব। এৰা, শুনিছে? অকল তাকে দুখী নাথাকিব, আমাৰো কিবা ভুল আছে, সেইকাৰণে বাবাই এনেকুৱা কৰিছে। নহ'লে কোনো ল'ৰাই এনেকৈ মাক বাপেকক এৰি নাথাকে নহয়। আমাৰো বহুত কিবা ভুল কৰিছোঁ আমি অজানিতে, আমি গম নোপোৱাকৈ ভুল কৰিছোঁ, সেইকাৰণে বাবাই আমাক এৰি মেলি থাকিব পাৰিছে। নহ'লে যিটো ল'ৰাই এই মাকক নেদেখাকৈ বাপেকক নেদেখাকৈ থাকিব নোৱাৰিছে, চহৰত বন্ধ পালে খোজকাঢ়ি হ'লেও আহি পেলাইছিলে, সেই ল'ৰাটোৱে এতিয়া বছৰ দিন কেনেকৈ নেদেখাকৈ থাকিব পাৰিব বাৰু? তুমিয়ে কোৱাচোন বোৱাৰী। এৰা খুৰী, এইবিলাক আপোনালোকৰ ঘৰৰ কথা, তথাপিও ক'বলৈ বাধ্য হৈছোঁ। কিন্তু আপোনালোকে ইমান কষ্টৰে পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছে, গাঁৱৰ মানুহে দেখিছে নহয় আপোনালোকৰ কথা, গম পায়। বহুতে কৈ থাকে ল'ৰাটোক ইমান কষ্টৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে, অথচ এতিয়া বুঢ়া বয়সত ল'ৰাটোৱে মাক বাপেকক নাচায় বুলি দেখাই দেখিছে নহয়। আপোনালোকে অজানিতে কিবা ভুল কৰিব পাৰে, কিন্তু দেখাই দেখিছে আপোনালোকে কিমান কষ্ট কৰি মেলি দাদাক পঢ়ালে। এতিয়া দাদাই কিন্তু অন্ততঃ বছৰেকত এবাৰ হ'লেও আহি মেলি দুমাহৰ মূৰে হ'লেও আহি মেলি ফোন এটা কৰি হ'লেও খবৰ এটা ল'ব লাগে। ল'ৰা ইমান ডাঙৰ চাকৰি কৰে চহৰত, আৰু মাক বাপেকেইটা এনেকৈ থাকিবলগীয়া হৈছে দিন হাজিৰা কৰি। সেইটো কথা ভাবিয়ে মোৰ দুখ লাগে মানে। একো নহয় দিয়ক, সত্য সদায় যায়। আপোনালোকে সত্যত আছে যে নিশ্চয় এদিন হেৰি হ'ব। আপোনালোকে যি কৰিলে আপোনালোকে নিজৰ দায়িত্বটোতো পালন কৰি গ'ল নহয়, তাক পঢ়াই মেলি ডাঙৰ মানুহ কৰিলে, চাকৰি পোৱা যোগ্য কৰিলে। আপোনালোকে যদি নপঢ়োৱাহেঁতেন সি ইমান সময় এইটো পৰ্যায়ত নাথাকেই। সেইটো ভাবি মেলি সান্তনা লৈ থাকক, একো নহয়। মই আছোঁ নহয়, মই এখেতো আছে নহয়, মাজে আমি সহায় কৰিম দিয়ক। মই চাউলখিনি আনি দিওঁগৈ ৰ'ব পটককৈ। মোক কোৱা নাছিলে কিয়? ক'ব লাগে, নিজৰ বোৱাৰী বুলি ভাবি হ'লেও, বোৱাৰী বুলি ভাবি কৰিব লাগে, নিজৰ ছোৱালী বুলি ভাবি হ'লেও মোক ক'ব লাগিছিলে, মই আনি দিলোঁহেঁতেন নহয়। নহয় অ' বোৱাৰী, কিমাননো খুজি থাকিম? তোমালোকেও এখন ঘৰ সংসাৰ আছে। অকল মই যদি মোৰ দুখৰ কথাখিনি আজি চাউল নাই শাক নাই বুলি খুজি থাকোঁগৈ, তোমালোকেও এদিন নহ'লে এদিন আমনি পাবা দিয়া। হ'ব আৰু আজি দিয়া, মই কিবা এটা বেলেগ ব্যৱস্থা কৰিব লাগিব আৰু। ছাগলীজনী বিক্ৰী কৰি মেলি কিবা এটা চাউল অকণমান, শাক অকণমান, তেল অকণমান, নিমখ অকণমান কিনি মেলি কেইদিনমান খাম। ঘৰৰ এপদ বস্তু এতিয়া বিক্ৰী কৰি খাব লাগিব। বয়স হৈছে যেতিয়া কামলৈ এখেতক আজিৰ পৰা নপঠিয়াওঁ আৰু। কিমাননো কাম কৰি খাব আৰু, গোটেই বেমাৰে লগ ল'ব। ইমান বুঢ়া বয়সলৈকে কাম কৰি থাকিলে আকৌ বেমাৰ আজাৰ হ'লে আমাৰ নিচিনা মানুহ আৰু পটককৈ চিকিৎসা কৰিবলৈ পইচা কথা ভাবিব লাগিব নহয়। সেইকাৰণে যি আছে যি নাই সেনেকৈ ঘৰৰ এপদ গাই গৰুখিনি অলপ বিক্ৰী কৰি মেলি, ছাগলী কেইজনীমান, কুকুৰাখিনি সেনেকৈ বিক্ৰী কৰি মেলিয়ে চলিব লাগিব এতিয়া। কামলৈ পঠাবলৈ এখেতক মই নোৱাৰোঁ আৰু, এতিয়া বেমাৰে পৰিব। হ'ব দিয়ক খুৰী, মই পটককৈ আনি দিছোঁগৈ ৰ'ব। ইমান দেৰিলৈকে ভাত নোখোৱাকৈ আছে, মই আনিছোঁ ৰ'ব। আপোনালোকে ৰহি কওকচোন, বহকচোন, মই আনিছোঁ পটককৈ। ছাগলীজনীৰ কথা কৈ দিম, এখেতেও আহিব লাগিলে তাইৰ লগত। শুনিছা, সত্যৰ সদায় জয় বুলি কয় নহয়। আমি কষ্টত আছোঁ বুলি গম পাই ভগৱানেও, সেইকাৰণে ইফালে নহ'লেও ইফালে মিলাই মেলি তাইক আমাক পঠিয়াইছে আমাৰ লগলৈ। চোৱাচোন, চাউল তাই নিজে আনি দিবলৈ লৈছে। আমি বুকত থকাটো ভগৱানেও নিবিচাৰে জানা। সেইকাৰণে সদায় সত্যত থাকিব লাগে মানুহ। সেইকাৰণে চোৱা, যোনফালে পৰা হ'লেও মূৰ খুৱাইছে। আমি বাবাই আমাক কি বেয়া পাইছে সেইটো নাজানো বাৰু। তাক এদিন সুধিম, মৰাৰ আগত সুধিম, কি কাৰণে তই এনেকুৱা কৰিছ তোমাৰ লগত বুলি। হ'ব যোৱা, আলু গুটিকে হ'লেও বইল কৰাগে, ভাতৰ লগত এনেকৈ পিটিকা কৰিয়ে খাম আৰু। ভোক লাগো কৰিছে, চিন্তাতে যেন মই বেমাৰীয়ে পৰি যাম নিচিনা লাগিছে। তুমি যোৱা, আলু গুটি বইল কৰাগে, এনেকৈ খাম আৰু। হ'ব দিয়ক, আহক ভিতৰলৈ। আলুকেইটা বইল কৰিবলৈনো কিমান সময় লাগিছে।
মই বইল কৰোঁগৈ। বোৱাৰীও সিমান সময় মানে চাউলকেইটাও আনি দিবহি। ভাতকেইটা পাতি মেলি খাই লওঁ। ওলাই যাব লাগিব এবাৰ। কাৰোবাৰ পৰা অকণমান লৈ আকৌ অকণমান চাউল খুজি মেলি আনিব লাগিব। বোৱাৰীকো দি দিব লাগিব চাউলকেইটা ছাগলীজনী বিক্ৰী কৰাৰ লগে লগে, নহ'লে বেলেগ এদিন আকৌ খুজিলে নাপাম।